নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে কেতিয়া ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অৱশেষত অনুমতি প্ৰদান কৰিলে উচ্চ ন্যায়ালয়ে কেৱল ৰাজ্যৰ 9খন পঞ্চায়ততহে অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ বিহুৰ প্ৰাক্ষণত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক সেউজ সংকেত দিলে ন্যায়ালয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে কেৱল ৰাজ্যৰ 9খন পঞ্চায়ততহে অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যেহেতু দীৰ্ঘদিন ধৰি পঞ্চায়ত নিৰ্বাচনক লৈ বাক বিতণ্ডাৰ চলি আছিল চৰকাৰ আৰু বিৰোধীৰ মাজত আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ৰায়দান প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কেৱল 9খন পঞ্চায়ততহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় বিৰোধী আৰু চৰকাৰৰ মাজত চলি থকা বাক বিতণ্ডাৰ অৱসান ঘটাই অৱশেষত ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে গুৱাহাটী হাইকোৰ্টে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি যেহেতু বিচৰা হৈছিল দীৰ্ঘদিন ধৰি বাক বিতণ্ডাৰ চলি আছিল চৰকাৰ আৰু বিৰোধীৰ মাজত আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আজি ৰায় আহিছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে গুৱাহাটী হাইকোৰ্টে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক সেউজ সংকেত দিছে ন্যায়ালয়ে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব যেহেতু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল ন্যায়ালয়ৰ অনুমতিৰ পাছতে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব বুলি আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে সেউজ সংকেত প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা অনুমতি প্ৰদান কৰা হৈছে ৰাজ্যত শীঘ্ৰেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে নখন পঞ্চায়তৰ বাদে আন পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ যেহেতু কেইবাখনো আবেদন দাখিল কৰিছিল আদালতত আৰু অৱশেষত এই ভাল খবৰটো আহিল পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ৰায় প্ৰদান কৰা হৈছে অনুমতি প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়তৰ নিৰ্বাচন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক সেউজ সংকেত দিলে ন্যায়ালয়ে ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে
যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ বিষয়টোৱে দীৰ্ঘদিন ধৰি চৰ্চা লাভ কৰিছিল কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে সকলোৱে চিন্তিত হৈ আছিল অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেই ৰায় আহিছে 9খন পঞ্চায়তৰ বাদে বাকি ৰাজ্যত যিসমূহ পঞ্চায়ত আছে সকলো পঞ্চায়ততেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে এই ৰায় প্ৰদান কৰা হৈছে প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ কেইবাখনো আবেদন দাখিল কৰিছিল আদালতত আৰু আদালতে অৱশেষত ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ৰায় প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিছে সেউজ সংকেত প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে কেৱল ৰাজ্যৰ 9খন পঞ্চায়তত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন 9খন পঞ্চায়তৰ বাদে বাকি সকলো পঞ্চায়ততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সেউজ সংকেত প্ৰদান কৰিছে অনুমতি প্ৰদান কৰিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক সেউজ সংকেত দিলে ন্যায়ালয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক প্ৰসংগক লৈ যেহেতু কেইবাখনো আবেদন দাখিল কৰিছিল আদালতত আৰু অৱশেষত সেই ৰায় প্ৰদান কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 9খন পঞ্চায়তৰ বাদে বিবাদমান 9খন পঞ্চায়তৰ বাদে সকলো পঞ্চায়ততেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ৰায় প্ৰদান কৰা হৈছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ডাঙৰ খবৰ কেৱল ৰাজ্যৰ 9খন পঞ্চায়তত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন 9খন বিবাদমান পঞ্চায়তৰ বাদে বাকি সকলো পঞ্চায়ততে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বিশেষ ৰায় প্ৰদান কৰা হৈছে কিছু মুহূৰ্তৰ পূৰ্বে যেহেতু বিৰোধী আৰু চৰকাৰৰ মাজত দীৰ্ঘদিনীয়া বাক বিতণ্ডা চলি আছিল কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কালিৰ দিনটোত গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল দীৰ্ঘদিনীয়া বাদ বিতণ্ডাৰ অৱসান ঘটাই অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায় প্ৰদান কৰিছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন
পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সেউজ সংকেত প্ৰদান কৰা হৈছে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন